Hello friend, good morning, back to my channel. আজি ৰাতিপুৱাই উঠিলোঁ 7টা মানতে আৰু ৰ'দ এতিয়া 7:30 হৈছে আৰু ৰ'দটো ইমান চোকাকৈ ওলাইছে, ইমান চোকা ৰ'দ দিছে আৰু এতিয়া মই গৈ আছোঁ। ইমান চোকা ৰ'দ দিছে মানে এতিয়া আৰু আৰম্ভ হৈ গ'ল ৰ'দ দিয়া। তো এতিয়া মই মোৰ শাকনিৰ বাৰীত আহিছোঁ, মোৰ চব্জিৰ বাৰীত। শাকবিলাক ডাঙৰ হৈ গৈছে, তো আজি মই শাক উঠাম। বৰষুণ দিছিলে মাজতে আৰু বেঙেনা লাগিছে, বেঙেনাও ছিঙিম আজি। বেঙেনা ডাঙৰ হৈ গৈছে, এইবিলাক চাং কেইটা পাওঁ, আলু এটা দি ভাজি ল'ম। তো বেঙেনা গছডালত বহুত কটা বিন্ধিলে এখন হাতে দি ছিঙা নাযাব, দুখন হাত লাগিব ছিঙিবৰ কাৰণে। বেঙেনা ডালত বহুত কাটা আছে, তো আগতে শাককেইটা ছিঙি লওঁ। এনেকৈ যিমানে এতিয়ালৈকে 3 দিন হ'ল মোৰ পিতকৈছাৰ গুটি হৈছে ইয়াত। তো শাকবিলাক ছিঙি লওঁ। এয়া খুতুৰা, এইটো তিৰালি পালেং চব মিক্স কৰি এখন চব্জি বনাম। আৰু লাউডাল হৈছে, মধুৰিআমৰ গছ এডাল হৈছে, কচু হৈছে, সেইফালে দুধ কচুবিলাক মৰি গৈছিলে, বৰষুণ দিলে, তাৰপিছত আকৌ ডাঙৰ হ'ল। এইটো নেমু টেঙা ডাঙৰে হ'ব জানা নাই এইডাল। আৰু গছবিলাক জলকীয়াৰ গছবিলাকত এনেকৈ পোকা লাগে, তাৰপিছত এনেকৈ তেৰা মেৰা হৈ যায়। কিমান চাই দিলোঁ, সেয়া দিলোঁ, তথাপিতো এনেকুৱা হয়, কিহৰ কাৰণে বা হয় নাজানো। বেঙেনা ডালত চাই দি দিলোঁ আজি। শাকবিলাক ছিঙি লওঁ পটাপট। আৰু টেঙেচি টেঙা ইমান হৈছে, টেঙাৰ জোল খাম। টেঙেচি টেঙাও উঠাই ল'ম এতিয়া, গোটেইখিনি উঠাই লওঁ। আৰু এখন হাতে দি বেঙেনাটো ছিঙিব নোৱাৰোঁ, গোটেই কাটা আছে বেঙেনা ডালত। তো দুখন হাত লাগিব মানে বেঙেনা ছিঙিবৰ কাৰণে। তো শাকখিনি আগতে ছিঙি লওঁ। ইমান ধুনীয়া হৈছে শাকখিনি। এয়া যিমান ছিঙিব সিমান মানে ইয়াৰ পখা দি থাকে আৰু খাই থাকক আৰু ছিঙি ছিঙি। এইবিলাক ঢেৰ হৈছে। এইটো বনৰীয়াটো হয়, ঘৰচীয়াটো নহয়। ভতুৱা শাক বনোৱা হৈ গ'ল আধা আধি। শাক ভজা হৈ গ'ল, এয়া বেঙেনা ভজাও হৈ গ'ল। এতিয়া মাছ কিনিলোঁ, মাছ ভাজি আছোঁ। টেঙা পিচি ল'লোঁ, আলু বইল কৰি এনেকৈ পিটিকি লৈছোঁ। আদা নহৰু ইয়াতে থেতেলাই থোৱা আছে। মাছখিনি ভজা হ'লে এইখিনি আলুখিনি অলপ ভাজি আদা নহৰু দি জোল বনাই ল'ম আৰু। কাৱৈ মাছ হয়, মাছখিনি ভাজি লওঁ আৰু। মাছ ভজা হৈ গ'ল, এতিয়া এইখিনি বনাই লওঁ আৰু। আদা নহৰু দি আলুটো অলপ ভাজি ল'লোঁ। এতিয়া জোলখিনি দি দিম, টেঙেচি টেঙা। ইয়াতে মই এতিয়া হালধি, নিমখ আৰু জলকীয়া গুড়ি অলপ দি দিম আৰু একো নিদিওঁ। তো এইখিনি হৈ যাব আৰু।
ইয়াতে মই আদা নহৰুটোৰ আগতে দিলোঁ। এতিয়া মই দিলোঁ হালধি, জলকীয়া গুড়ি আৰু নিমখ দি দিলোঁ। দি এতিয়া ঢাকি দিম, উতলিব দিম। উতলাৰ পিছত মাছ দিম। মই এইফালে ভাত বহাই দিছোঁ। ভাত হৈ যাব সেইফালে। ইফালে মোৰ চব হৈ গ'ল ৰেডি। বেঙেনা ভাজি এয়া চব হৈ গ'ল কমপ্লিট। বাচনখিনি ধুম। বাচনখিনি ওলাই লওঁ। বাচনখিনি ধোৱাৰ পিছত গা চা ধুই ওলাই যাম আৰু। মাছ পাওঁতে দেৰি হ'ল, সেইটো কাৰণে অকণমান বনাওঁতে দেৰি হৈ গ'ল। মাছৰ কাৰণে ৰখি আছিলোঁ। কেতিয়াবা কেতিয়াবা মাছ ওলাবিলাক ৰাতিপুৱাই আহে আৰু কেতিয়াবা একেবাৰে নাহেই, ইমান দেৰিকৈ আহে। এতিয়া বাচনখিনি ধুই লওঁ পটাপট। চব্জিখন অলপ চাই লওঁ। চব্জিখন কি ধুনীয়া কালাৰ হ'ল আৰু ইমান ধুনীয়া চেণ্ট ওলাইছে। তেতিয়া মাছ দি দিওঁ। মাছত কণী আছে নাই, 4 পিচ দি দিওঁ। এইখিনি থৈ দিওঁ, কালি বনাম। কমেণ্টত জনাব টেঙেচি টেঙাৰ জোল কোনে কোনে ভাল পায় খাই। মইতো বহুত ভাল পাওঁ। হয়তো পেটৰ কাৰণেও বহুত ভাল। পেট ঠাণ্ডা থাকে, গৰম দিনত খাব লাগে, পেট ঠাণ্ডা ৰাখে। আৰু আমাৰ মাহঁতেতো মাছ নিদিয়াকৈ খালি আলু দি বনাই পাইছিলে যেতিয়া গৰম দিনত। মাছ দিলে আৰু টেষ্টটো বেছি লাগে, সেইটো কাৰণে মাছৰ লগতে বনাওঁ মই। এতিয়া অকণমান উতলিব দি বন্ধ দিম আৰু। তাৰপিছত বাচনখিনি ওলাই ৰাখিলোঁ বাহিৰত। তো এতিয়া গাত বাচনখিনি ধুব যাওঁ। এতিয়া দোকান যাব ওলালোঁ, অলপ ভাতো খাই ল'লোঁ। টেঙেচি টেঙাৰ আঞ্জাখন বহুত সোৱাদ হৈছিলে। আৰু এতিয়া গৈ থাকোঁ। আজিলৈ বাই বাই। পিছত আকৌ লগ পাম। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, লাভ ইউ। এখন ব্ৰহ্মপুত্ৰ পানী শুকাই নোহোৱা হৈ গৈছে। দলংখন এইখন নতুনকৈ বনাই থকাখন কমপ্লিট এইটো বছৰত হৈয়ে যাব চাগে বনোৱা। পানী শুকাই নোহোৱা হৈ গ'ল। বহুত ভাল লগা হৈছে। ব্ৰিজৰ ওপৰেদি এনেকৈ গৈ আছোঁ, ইমান ভাল লাগিছে। যেতিয়া পানী থাকিব আৰু বেছি ভাল লাগিব।